আজি মই আপোনালোকৰ ওচৰলৈ এটা টিচাৰ্ছ ডে স্পীচ লৈ আহিছোঁ। এই স্পীচটো কেৱল কিডছসকলৰ বাবে। এই স্পীচটো ক'ব পাৰিব নাৰ্চাৰী, কেজি, ক শ্ৰেণী, ক্লাছ 1 and 2 আৰু অংগনবাদী ষ্টুডেণ্টসকলেও চেষ্টা কৰিব পাৰিব। খুব চিম্পল, কেৱল 5টা চেণ্টেন্স আছে। চেণ্টেন্সকেইটা মই এবাৰ পঢ়ি দিব বিচাৰিছোঁ। Good morning everyone. I wish you all a happy Teacher's Day. Today we are celebrating Teacher's Day to mark the birth anniversary of Dr. Sarvapalli Radhakrishnan. Teachers guide us, teach us new things, and take care of us. I thank our teachers and wish them all sound health. Thank you. এতিয়া এই যিটো স্পীচ মই পঢ়ি দিলোঁ, এই স্পীচটো বাক্যকেইটা, চেণ্টেন্সকেইটা এটা এটাকৈ অসমীয়াত মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ। গুড মৰ্ণিং এভৰি ওৱান, এইটো সকলোৱে বুজি পাব, কাৰণ ৰাতিপুৱা আমাৰ ছাত্ৰ ছাত্ৰীক গুড মৰ্ণিং কয়। আৰু যিহেতু অনুষ্ঠানটো টিচাৰ্ছ ডে যিটো অনুষ্ঠান, সেইটো প্ৰায় মেক্সিমাম দেৰি হ'লেও 11টা বজাৰ ভিতৰত আৰম্ভ হৈ যায়, আৰু প্ৰায়বিলাক স্কুলত 8 বজাৰ 9 বজাতে আৰম্ভ হয়। এতিয়া এইটো বুজি পাইছে? গুড মৰ্ণিং এভৰি ওৱান, সকলোকে সুপ্ৰভাত জনাইছোঁ। আই উইচ ইউ অল এ হেপী টিচাৰ্ছ ডে। মই আপোনালোক সকলোকে শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। টুডে উই আৰ চেলিব্ৰেটিং টিচাৰ্ছ ডে টু মাৰ্ক দ্য বাৰ্থ এনিভাৰ্চাৰী অফ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। আজি আমি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম শতবাৰ্ষিকী উপলক্ষে বা লগত সংগতি ৰাখি টিচাৰ্ছ ডে চেলিব্ৰেট কৰিছোঁ, মানে পালন কৰিছোঁ। টিচাৰ্ছ গাইড আছ, শিক্ষকসকলে আমাক পথ প্ৰদৰ্শক হিচাপে কাম কৰে, পথ প্ৰদৰ্শনী কৰে। টিচ আছ নিউ থিংছ, নতুন নতুন কথা, জ্ঞানৰ কথা শিকায়। এণ্ড টেক কেয়াৰ অফ আছ, আৰু আমাৰ যত্ন লয়। তাৰ পাছত হৈছে আই থেংক আৱাৰ টিচাৰ্ছ এণ্ড উইচ দেম অল চাউণ্ড হেল্থ। মই আমাৰ শিক্ষকসকলক ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ বা ইচ্ছা ব্যক্ত কৰিছোঁ। থেংক ইউ, ধন্যবাদ। আৰু এই স্পীচটো যদি ছাত্ৰ ছাত্ৰীসকলে নিজে চেষ্টা কৰিব নোৱাৰিব, অভিভাৱক বা শিক্ষক শিক্ষয়িত্ৰী টিচাৰ্ছসকলে তেওঁলোকক অলপ গাইড দিলে তেওঁলোকে সম্পূৰ্ণকৈ বাক্যকেইটা ক'ব পাৰিব। আৰু বাক্যকেইটা বিশেষ কমপ্লিকেশ্যন নাই, জটিলতা নাই, সহজ। আৰু মই ভাবিছোঁ যে তেওঁলোকক ভিডিঅ'টো অলপ শুনিবলৈ যদি দিয়ে ৰিপিটেডলি, তেওঁলোকে শুনিয়ে মুখস্থ কৰিব পাৰিব, বিশেষ জটিলতা নাই। ধন্যবাদ। আৰু সকলোকে আৰু এটা কথা কওঁ, তেওঁলোকক যাতে কোনো ডিছকাৰেজ যাতে নকৰে। দুই এটা ভুল থকাটো স্বাভাৱিক, আৰু ভুলৰ পৰাই মানুহে শিকে, কিন্তু তেওঁলোকক এনকাৰেজ কৰিব, সাহস দিব, আৰু তেওঁলোক যাতে ষ্টেজত উঠি বা 100জন 200জন ছাত্ৰ ছাত্ৰীৰ মাজত থিয় হৈ এই স্পীচটো যাতে ক'ব পাৰে, তেওঁলোক সাহস দিব আৰু তেওঁলোক আগুৱাই লৈ যাব। ধন্যবাদ।